নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি একাদশ শ্ৰেণীৰ শিক্ষা অৰ্থাৎ এডুকেশ্যনৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন দিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। প্ৰথমে এটা কথা কৈ লৈছোঁ, এই ভিডিঅ'টোত যিখিনি কুৱেশ্যন দিয়া হ'ব এইখিনি একদম কমন বুলি নাভাবিবা, কাৰণ আগৰ ভিডিঅ'ত EVS-ত যিখিনি কমন দিছিলোঁ সেইখিনি আহিছে, কিন্তু এডুকেশ্যনত যে আহিব সেইটোৰ কোনো গেৰাণ্টি নাই। গতিকে তোমালোকে একদম কমন বুলি নাভাবিবা, এইকেইটা ইম্পৰ্টেণ্ট হয়, চাই যোৱা। প্ৰথম আছে শিক্ষাৰ সংজ্ঞা দিয়া, 2 মাৰ্কৰ বাবে। উত্তৰ হ'ব শিক্ষাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে। এৰিষ্টটলৰ মতে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাই শিক্ষা। তাৰপিছত জন ডিউৱেৰ মতে শিক্ষা হৈছে এক জীৱন ধাৰণ প্ৰক্ৰিয়া যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ্গঠন কৰিব পৰা যায়। পেষ্টালজিৰ মতে মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সামঞ্জস্য আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। তাৰপিছত নেক্সট প্ৰশ্ন, শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলিলে কি বুজায়? উত্তৰ হ'ব ছাৰ জন আদামছে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। ইয়াৰ এটা পক্ষ হৈছে শিক্ষক আৰু আনটো হৈছে শিক্ষাৰ্থী। এজন ভাল শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱ পেলায়। অৰ্থাৎ এজন শিক্ষকে নিজৰ ব্যক্তিত্বক শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ লগত একাকাৰ কৰে। সেয়ে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰা হৈছে। স্ক্ৰীনশ্বট ল'ব পাৰা, মই ভালকৈ দেখাই দিছোঁ। তাৰপিছত নেক্সট প্ৰশ্ন আছে, শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলিলে কি বুজায়? উত্তৰ হ'ব শিক্ষাবিদ জন ডিউৱে শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰি কৈছে যে শিক্ষাৰ লগত শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ জড়িত হৈ আছে। সামাজিক পৰিৱেশৰ ভিতৰত পাঠ্যক্ৰম অন্তৰ্ভুক্ত। তেওঁৰ মতে শিক্ষাই মূলতঃ সামাজিক চেতনাৰ পৰা সৃষ্টি হয়। সেয়ে শিক্ষাই ব্যক্তি আৰু সমাজ উভয়ৰে প্ৰয়োজন পূৰণ কৰাত গুৰুত্ব দিব লাগে। সেয়ে শিক্ষা প্ৰক্ৰিয়াই শিক্ষক। তাৰপিছত আছে শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশক বুজায়। এইটো সেই প্ৰশ্নৰ আধাৰ। স্ক্ৰীনশ্বট ল'ব পাৰা, মই ভালকৈ দিছোঁ। তাৰপিছত নেক্সট প্ৰশ্ন, শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া, ব্যাখ্যা কৰা। উত্তৰ হ'ব শিক্ষাবিদ জন ডিউৱে শিক্ষাক এক জীৱনব্যাপী প্ৰক্ৰিয়া বুলি অভিহিত কৰি কৈছে যে শিক্ষা অবিৰতভাৱে চলি থাকে। অৰ্থাৎ শিশু এজনৰ জন্মৰ লগে লগে শিক্ষা আৰম্ভ হয় আৰু মৃত্যুলৈকে ই চলি থাকে। সংকীৰ্ণ অৰ্থতহে শিক্ষাৰ সমাপ্তি আছে, কিন্তু বহল অৰ্থত শিক্ষাৰ কোনো সমাপ্তি নাই। এনে দৃষ্টিভংগীত আনুষ্ঠানিক শিক্ষা সংকীৰ্ণ শিক্ষা। বাস্তৱতো দেখা যায় যে আনুষ্ঠানিক শিক্ষাই জীৱনৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা সামৰি ল'ব নোৱাৰে। আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছতো বাস্তৱ জীৱনৰ পৰা মানুহে প্ৰয়োজন সাপেক্ষে বহুতো শিক্ষা লাভ কৰিব লগা হয়। সেয়ে শিক্ষাক এক জীৱনব্যাপী প্ৰক্ৰিয়া বুলি কোৱাৰ যুক্তিযুক্ততা আছে। তাৰপিছত নেক্সট প্ৰশ্ন, শিক্ষা কেই প্ৰকাৰ আৰু কি কি? উত্তৰ হ'ব শিক্ষা 3 প্ৰকাৰৰ, আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, অগতানুগতিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষা। তাৰপিছত নেক্সট প্ৰশ্ন আছে, শিক্ষাৰ লক্ষ্য কেই প্ৰকাৰ আৰু কি কি? উত্তৰ হ'ব শিক্ষাৰ লক্ষ্য 4 প্ৰকাৰৰ, ব্যক্তিকেন্দ্ৰিক লক্ষ্য, সমাজকেন্দ্ৰিক লক্ষ্য, বৃত্তিমুখী লক্ষ্য, গণতান্ত্ৰিক লক্ষ্য। তাৰপিছত নেক্সট দ্বিতীয় অধ্যায়ৰ পৰা মানৱৰ বিকাশৰ স্তৰ। ইয়াতে প্ৰথম প্ৰশ্ন দিয়া আছে, শৈশৱকাল আৰু বাল্যকালৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। উত্তৰ হ'ব শৈশৱকাল আৰু বাল্যকালৰ মাজত দুটা প্ৰধান পাৰ্থক্য হ'ল শৈশৱকালত শিশু শৈশৱকালত শিশু পৰনিৰ্ভৰশীল, কিন্তু বাল্যকালত পৰনিৰ্ভৰশীল নহয়। তাৰপিছত নেক্সট আছে, শৈশৱকালত শিশু আত্মকেন্দ্ৰিক হয়, কিন্তু বাল্যকালত আত্মকেন্দ্ৰিক নহয়। তাৰপিছত নেক্সট আছে, মানৱ জীৱনৰ বিকাশৰ প্ৰধান স্তৰ কেইটা কি? উত্তৰ হ'ব মানৱ জীৱনৰ বিকাশৰ প্ৰধান স্তৰ কেইটা হ'ল শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল। চাৰিটা আছে। তাৰপিছত নেক্সট প্ৰশ্ন আছে, শিশুৱে কিয় সঘনে প্ৰশ্ন কৰে? উত্তৰ হ'ব শিশুৱে নিজৰ চাৰিওফালে থকা বস্তু, বিষয় আৰু পৰিস্থিতি সম্পৰ্কে কৌতূহলী হৈ উঠে। ফলত সেইবোৰ জানিবলৈ শিশুৱে সঘনে প্ৰশ্ন কৰিবলৈ লয়। তাৰপিছত নেক্সট প্ৰশ্ন আছে, কল্পনা বিলাস মানে কি? উত্তৰ হ'ব কল্পনা বিলাস মানে হ'ল কল্পনাৰ কৰি ভাল পোৱা অৱস্থা। শিশুৰ শৈশৱ কালৰ এটি বৈশিষ্ট্য হ'ল কল্পনা বিলাস। ৰঙিল কল্পনা কৰি সিহঁতে ভাল পায়। অতি কল্পনা প্ৰৱণ হোৱা বাবে কেতিয়াবা শিশুৱে মিছাৰ আশ্ৰয় লোৱাও দেখা যায়। মনোবিজ্ঞানীসকলৰ মতে শিশুৰ কল্পনা বিকাশ হ'বলৈ দিয়া উচিত। তাৰপিছত নেক্সট প্ৰশ্ন, কৈশোৰ কালৰ চাহিদাসমূহ কি কি? উত্তৰ হ'ব কৈশোৰ কালৰ চাহিদাসমূহ হ'ল নতুন জ্ঞানৰ চাহিদা, সমাজ জীৱনৰ চাহিদা, মুক্ত সক্ৰিয়তাৰ চাহিদা, অভিব্যক্তিৰ চাহিদা, প্ৰবৃত্তি উন্নয়নৰ চাহিদা, জীৱন দৰ্শনৰ চাহিদা, স্বীকৃতি পোৱাৰ চাহিদা, স্বাধীনতাৰ চাহিদা, যৌন তৃপ্তিৰ চাহিদা। তাৰপিছত নেক্সট প্ৰশ্ন,
বৃদ্ধি আৰু বিকাশ বুলিলে কি বুজায়? উত্তৰ হ'ব বৃদ্ধি অকল শাৰীৰিক বিকাশৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। বৃদ্ধি কি হয়? অকল শাৰীৰিক বিকাশৰ ক্ষেত্ৰত বৃদ্ধি আৰু ই দেহৰ আকৃতি ওজন উচ্চতা আদি ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাক সূচায়। ক্ৰমাগতভাৱে। তাৰপিছত নেক্সট আছে আনহাতে বিকাশ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কৰ্ম ক্ষমতা পাৰদৰ্শিতা মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়। তাৰপিছত নেক্সট প্ৰশ্ন আছে বিকাশৰ প্ৰধান উপাদান কেইটা কি কি? উত্তৰ হ'ব বিকাশৰ প্ৰধান উপাদান কেইটা হ'ল বৃদ্ধি পৰিপক্কতা অভিজ্ঞতা সামাজিক স্থানান্তৰিকত। বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য উল্লেখ কৰা। উত্তৰ হ'ব বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য আছে। বৃদ্ধি শাৰীৰিক ক্ষেত্ৰতহে ব্যৱহাৰ হয় অৰ্থাৎ ই দেহৰ আকৃতি ওজন উচ্চতা আদি ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাক সূচায়। বিকাশ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কৰ্মক্ষমতা পাৰদৰ্শিতা মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়। তাৰপিছত নেক্সট প্ৰশ্ন আছে শৈশৱকালৰ দুটা দৈহিক বৈশিষ্ট্য লিখা। উত্তৰ হ'ব শৈশৱকালৰ দুটা দৈহিক বৈশিষ্ট্য হ'ল দ্ৰুত শাৰীৰিক বিকাশ আৰু অংগ সঞ্চালন ক্ষমতা। তাৰপিছত নেক্সট আছে মজলীয়া উত্তৰৰ প্ৰশ্ন 4 মাৰ্কৰ বাবে আছে কেইটা বিকাশৰ তিনিটা মৌলিক নীতি লিখা। উত্তৰ হ'ব বিকাশৰ তিনিটা মৌলিক নীতি হ'ল বিকাশ এক বিৰামহীন প্ৰক্ৰিয়া বিকাশে পৰিৱৰ্তনক সাঙুৰি লয় বিকাশে সাধাৰণ দিশৰ পৰা বিশিষ্ট দিশলৈ গতি কৰে। তাৰপিছত নেক্সট প্ৰশ্ন আছে বিকাশৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ বিকাশৰ তিনিটা বৈশিষ্ট্য হ'ল বিকাশ এক নিৰৱচ্ছিন্ন দীৰ্ঘমেদী প্ৰক্ৰিয়া বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে কেতিয়াবা ই দ্ৰুততৰ আৰু কেতিয়াবা ই মন্থৰ হয়। আৰু ক নম্বৰ আছে বিকাশ বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। এইকেইটা হ'ল বিকাশৰ বৈশিষ্ট্য। তাৰপিছত নেক্সট প্ৰশ্ন আছে বিকাশ বুলিলে কি বুজায়? ইয়াৰ বৈশিষ্ট্যসমূহ কি? উত্তৰ হ'ব বিকাশ বুলিলে শাৰীৰিক আৰু মানসিক পূৰ্ণতা লাভ কৰা অৱস্থাক বুজায়। বিকাশৰ কিছুমান বৈশিষ্ট্য হ'ল ক নম্বৰ বিকাশ পৰিৱেশৰ লগত হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত অবিৰতভাৱে চলি থাকে। বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক নহয় কেতিয়াবা ই দ্ৰুত আৰু কেতিয়াবা মন্থৰ হয়। বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ প্ৰশ্ন জড়িত। তাৰপিছত আছে দৈহিক মানসিক আৰু সামাজিক আৱেগিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধনত বিকাশ সংঘটিত হয়। নম্বৰ আছে বিকাশ হ'ল এক অবিৰাম অবিচ্ছিন্ন দীৰ্ঘমেদী প্ৰক্ৰিয়া। তাৰপিছত আছে ব্যক্তিৰ শাৰীৰিক মানসিক আৰু সামাজিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি মানৱ জীৱনৰ কালচোৱাক 4টা স্তৰ বা কালত ভাগ কৰা হৈছে যেনে শৈশৱকাল জন্মৰ 5 বছৰ বয়সলৈকে। তাৰপিছত বাল্যকাল 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈকে। তাৰপিছত আছে কৈশোৰকাল বা যৌৱনকাল 13 পৰা 18 বছৰ বয়সলৈকে। তাৰপিছত নেক্সট আছে বয়ঃপ্ৰাপ্তিকাল এইটো হ'ব 19 বছৰ পিছৰ চোৱা। তাৰপিছত নেক্সট প্ৰশ্ন আছে শৈশৱকাল কাক বোলে ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? শৈশৱকাল কাক বোলে শিশুৰ জন্মৰ পৰা 5 বছৰ বয়সলৈকে শৈশৱকাল বুলি কোৱা হয়। এই কালছোৱা মানৱ জীৱনৰ প্ৰথম স্তৰ। শৈশৱকালৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল এইকেইটা চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন শৈশৱকালৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত? 2019ত আহিছিল এইটো। উত্তৰ হ'ব শিশুৰ জন্মৰ পৰা 5 বছৰ বয়সলৈকে শৈশৱকাল বুলি কোৱা হয়। এই সময়ত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ এই সময়ছোৱাত শিশুক বিশেষ যত্ন সহকাৰে তলত উল্লেখ কৰা ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব। ক নম্বৰ ডাঙৰসকলে শিশুৰ বিকাশৰ প্ৰতি নজৰ দিব লাগে। তাৰপিছত নেক্সট শিশুৰ চিন্তা ভাৱনা কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে। শিশুৰ কৌতূহল প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দি সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগে। শিশুক মাতৃভাষা শিকোৱাত গুৰুত্ব দিব লাগে। শিশুৰ আশা আকাংক্ষা ৰুচি অভিৰুচি আদি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেলা ধূলা নাচ গান আদিৰ ব্যৱস্থা কৰিব লাগে। শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব লাগে। শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি গুৰুত্ব দিব লাগে। তাৰপিছত নেক্সট বাল্যকাল কাক বোলে এই কালছোৱাৰ বৈশিষ্ট্যসমূহ কি কি? উত্তৰ হ'ব সাধাৰণতে শিশুৰ 6 বছৰৰ বয়সৰ পৰা 12 বছৰ বয়সলৈকে বাল্যকাল বুলি কোৱা হয়। এই কালছোৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালক দুটা ভাগত ভাগ কৰা হৈছে। আগতীয়া বাল্যকাল 6 বছৰৰ পৰা 8 বছৰলৈকে আৰু শেহতীয়া বাল্যকাল 9 বছৰৰ পৰা 12 বছৰলৈকে। বাল্যকালৰ বৈশিষ্ট্যসমূহ ক নম্বৰ বাল্যকালত শিশুৰ দৈহিক বিকাশ ক্ষিপ্ৰতৰ হয় উচ্চতা আৰু ওজন বাঢ়ে পেশী সঞ্চালনৰ ক্ষমতা বৃদ্ধি হয়। এই সময়ছোৱাত স্মৃতি মনোযোগ কল্পনা শক্তি চিন্তা শক্তি আদিৰ বিকাশ হয়। এই সময়ছোৱাত শিশু ক্ৰীড়াপ্ৰৱণ হয়। এই সময়ছোৱাত শিশুৰ মনত দলীয় আনুগত্য প্ৰকাশ পায়। শিশু বহিৰ্মুখী হয়। তাৰপিছত বাহিৰত খেলা ধূলা ফুৰা চকা কৰি ভাল পায়। এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ জাগি উঠে।
সমকামিতা এই স্তৰৰ আন এক বৈশিষ্ট্য। এই স্তৰত ল'ৰা ছোৱালীৰ আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষা জাগি উঠে। তাৰপিছত নেক্সট প্ৰশ্ন, বাল্যকালৰ শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত? উত্তৰ হ'ব সাধাৰণতে শিশুৰ 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈকে বাল্যকাল বুলি কোৱা হয়। এই কালছোৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালত শিশুৰ শিক্ষা ব্যৱস্থা তলত উল্লেখ কৰা ধৰণৰ হোৱা উচিত, যেনে বাল্যকালছোৱাত ল'ৰা ছোৱালীৰ নিজৰ ৰুচি আৰু অভিৰুচি মতে শিক্ষা দিয়া উচিত। এই কালছোৱাত শিক্ষা ব্যৱস্থা বাস্তৱ অভিজ্ঞতা ভিত্তিক হোৱা প্ৰয়োজন। সেই কামৰ মাজেদি শিক্ষা দিয়া উচিত। শিশুৰ শাৰীৰিক বিকাশৰ বাবে খেলা ধূলা আদিৰ ব্যৱস্থা কৰিব লাগে। এই সময়ছোৱাত পৰিৱেশ সম্পৰ্কীয় শিক্ষা প্ৰদান কৰিব লাগে। চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা আদিৰ জ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। বাল্যকালৰ কৌতূহল প্ৰবৃত্তি পূৰণৰ অৰ্থে ভ্ৰমণসূচীৰ ব্যৱস্থা কৰিব লাগে। বাল্যকালৰ এক বৈশিষ্ট্য হৈছে সমকামিতা, সেয়ে সহশিক্ষাৰ ব্যৱস্থা কৰিব লাগে। কৈশোৰ কাল কাক বোলে? এই কালছোৱাৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো প্ৰশ্ন আহিয়ে থাকে, ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰখিনি এইখিনি হ'ল প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত নেক্সট প্ৰশ্ন, কৈশোৰ কাল কাক বোলে? মূল চাহিদা। এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ খুবেই চান্স আছে, গতিকে চাই লোৱা। উত্তৰ দেখাই দিছো মই। তাৰপিছত তৃতীয় অধ্যায়ৰ পৰা বিদ্যালয় আৰু ইয়াৰ সংগঠন। প্ৰথম প্ৰশ্ন আছে, শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া যিকোনো দুটা দিশ উল্লেখ কৰা। উত্তৰ এইখিনি হ'ব, চাই লোৱা। তাৰপিছত নেক্সট আছে, আদৰ্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। আদৰ্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য 2019 চনত আহিছিল। উত্তৰ হ'ব, পুথিভঁৰালত থকা গ্ৰন্থবোৰক এক প্ৰণালীবদ্ধ সূচী থাকিব লাগিব। খ নম্বৰ, এজন গ্ৰন্থকাৰী থাকিব লাগিব। পুথিভঁৰাল বিজ্ঞানসন্মত নিৰ্মাণ কৰিব লাগে। তাৰপিছত নেক্সট প্ৰশ্ন, নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্ৰত্যাহ্বান উল্লেখ কৰা। 2019 চনত আহিছিল। উত্তৰ হ'ব, নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্ৰত্যাহ্বান হ'ল ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহৰ চিনাক্তকৰণ আৰু বিকাশৰ ব্যৱস্থা কৰা, মূল্যবোধ জগাই তোলা, দেশপ্ৰেম আৰু জাতীয়তাবোধৰ উন্মেষ ঘটোৱা, জাতীয় ঐক্য আৰু সংহতি ৰখা। তাৰপিছত নেক্সট প্ৰশ্ন আছে, যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব, ব্যায়াম, ধ্যান, খেলা ধূলা আৰু যোগাসন। তাৰপিছত তিনিটা সহ পাঠ্যসূচীৰ নাম লিখা। উত্তৰ হ'ব, NCC, স্কুলৰ চাফাই কাম, ৰেড ক্ৰছ। তাৰপিছত নেক্সট আছে, 5টা আৱেগিক সহ পাঠ্যসূচীৰ নাম লিখা। উত্তৰ চাই লোৱা। তাৰপিছত নেক্সট আছে, মজলীয়া উত্তৰৰ প্ৰশ্ন, কম্পিউটাৰৰ 5টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, কম্পিউটাৰৰ 5টা শৈক্ষিক সুবিধা বা মূল্য উল্লেখ কৰা। উত্তৰ চাই লোৱা। মই ডিছক্ৰিপশ্যন বক্সত PDF দি দিম, তাৰ পৰা ডাউনলোড কৰি তোমালোকে চাব পাৰিবা। তাৰপিছত নেক্সট আছে, শিক্ষাত কম্পিউটাৰৰ 5টা সীমাবদ্ধতা উল্লেখ কৰা। উত্তৰখিনি চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, কম্পিউটাৰে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ প্ৰধান অংগসমূহ কি কি? উত্তৰ হ'ব, চাৰ্লছ বেবেজ নামৰ এজন ইংৰাজ বৈজ্ঞানিকে কম্পিউটাৰৰ আৱিষ্কাৰ কৰে, যদিও আন বহুতো বৈজ্ঞানিকে ইয়াৰ বিকাশত অৱদান আগবঢ়াইছে। কম্পিউটাৰৰ প্ৰধান অংগবোৰ চাই লোৱা। তাৰপিছত নেক্সট আছে, ইণ্টাৰনেট কি? ইণ্টাৰনেটৰ ওপৰত এটি টকা যুগুত কৰা। উত্তৰ চাই লোৱা, এইখিনি হ'ব। মই PDF লিংক দি দিম, ডাউনলোড কৰি ল'বা। তাৰপিছত ৱেবছাইট বুলিলে কি বুজায়? ইয়াৰ ওপৰত এক টকা লিখা। উত্তৰ হ'ব, ৱৰ্ল্ড ৱাইড এপক সংক্ষেপে ৱেবছাইট বুলি কোৱা হয়। ইহঁত ইণ্টাৰনেটত চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, CD-ROM কি? ইয়াৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ এইখিনি চাই লোৱা। তাৰপিছত ইমেইল কি? ইয়াৰ সুবিধা উল্লেখ কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন, 2018 চনত আহিছিল, চাহৰিছা। ইমেইলৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক মেইল, ইমেইলৰ বাবে প্ৰয়োজনীয়। চাই লোৱা। PDF লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। তাৰপিছত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ বুলিলে কি বুজা? চমুকৈ লিখা। উত্তৰ এইখিনি হ'ব। তাৰপিছত বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো 5টা কাৰ্য উল্লেখ কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন, উত্তৰখিনি চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰচলিত পাঠ্যক্ৰমৰ আহোৱা বা দশসমূহ উল্লেখ কৰা। 2018 চনত আহিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন, চাই লোৱা উত্তৰখিনি। PDF লিংক দি দিম, টেনশ্যন নকৰিবা।
তাৰপিছত নেক্সট প্ৰশ্ন পাঠ্যক্ৰম কাক বোলে ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ লিখা উত্তৰখিনি চাই লোৱা তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি নেক্সট পাৰ্ট লাগে তেনেহ'লে কমেণ্ট কৰি জনাব থ্যাংকস ফৰ ওয়াচিং